আসসালামু আলাইকুম। এজোপা গছ চবেই কৈ আছে ভিতৰত থ'লে মৰি যাব। এতিয়া আপোনালোকে ক'বচোন এজোপা ভিতৰত থাকিলে মৰিব নে থাকিব? ৰ'দ দেখাব লাগে বোলে। মোৰ তাত লাগি আছে থাকিব, নমৰে। আৰু আহক মই আপোনাক মই সৰু এখন গাৰ্ডেন বনাইছোঁ, দেখাই আছোঁ আপোনালোকক। এই তিনিজোপা মই কালি আনিছোঁ। কি নাম এইকেইজোপা ফুলৰ মই নাজানো। এইজোপা পিংক কালাৰৰ, অলপ বেঙুনীয়া, এইটো অলপ হোৱাইট আৰু বেঙুনীয়া ভিতৰত। এইকেইটা আনিছোঁ, এইটো মই আনিছোঁ মৰিগাঁও মাহী ঘৰৰ পৰা। আৰু এইকেইটা আনিছোঁ, এইটো আৰু এই গোলাপ কেইজোপা তাত আছে। গোলাপ কেইজোপা আনিছোঁ দেৰগাঁৱৰ পৰা। এইকেইটা আনিছোঁ কিনি, নক'ব আৰু বহুতৰ ওপৰত বুটলি বনাইছোঁ। খালি মানি প্লেণ্টজোপা এইকেইটা কিনা আৰু এইকেইজোপা কিনা। এইকেইজোপা গোলাপ বহুত ধুনীয়াকৈ লাগি আছিলে, ছাগলীয়ে খাই পেলালে। এইজোপা ডালিম গছ, এইজোপা গেন্দা ফুল, তগৰ ফুল কি কয় নাজানো। এইজোপা বহুত ধুনীয়াকৈ লাগিছিলে, কালি ছাগলীয়ে খাই পেলালে। সেইকাৰণে মায়ে ৰাতিপুৱা উঠি জালনা দি দিছে, নেট লগাই দিছে। ক'বলৈ নাজানো আৰু কৈ আছোঁ আৰু প্ৰথমবাৰ কাৰণে বনাই আছোঁ আৰু বনাই পোৱা নাই নহয় আগতে, বুজি পালেই হ'ল আৰু ন। এইখন মোৰ মানে ফুলৰ বহুত চখ। মই আনি পেলাই এইখিনি পুৰা ভৰাই পেলাম, গাৰ্ডেন বনাই পেলাম। আপোনালোকে চাব, মই দেখাম ইনশাল্লাহ, যদি থাকোঁ, যদি চলে আৰু কিবা এটা ভাবিছোঁ আৰু চলিব বুলি বা বনাম বুলি, যদি হয় আৰু আল্লাই দিলে, যদি গ্ৰ'থ হয় আৰু চেনেলটো মোৰ। ভাল লাগিছেনে ফুলকেইটা? একদম সস্তাত পালোঁ। মানুহটোৰ লগত কাজিয়া কৰি আনিছোঁ, সুধিছোঁ আপোনালোকে কি দিয়ে, আপোনালোকৰ ফুল যে ফুলে আমি ঘৰত আনিলে মৰি যায় কিয় কাৰণে? মানুহটোৱে কৈছে একো নাই, যতন ল'বা, অলপ সাৰ দিবা, গোবৰ দিবা, কণী বাকলি দিব কৈছে গোলাপ ফুলত, থ'বলৈ ধুনীয়া হয়। সেয়াই আৰু মায়েক কৈছোঁ টাবকেইটা আনিবলৈ, মায়ে কৈছে ইয়াত এনেকুৱা টাব আছে, এইকেইটা ভাল লগা, ৰঙিল কালাৰিং সৰু সৰু ডিজাইন থকা যে সেইকেইটা আনিব দিছে। সেইকেইটা ভাল লাগিব ন, সেইটো কাৰণে এতিয়া আছে এনেকৈ টাব আনিলে টাবত লগাই দিম। সেইকেইটা মৰি নগ'লে আছে, মোৰ পইচা ৱেষ্ট হৈ যাব। মোৰ এজোপাই চিন্তা লাগিছে, এজোপা থাকিব নে নাথাকে বাৰু। ধুনীয়াকৈ লাগিছে ফুলকেইজোপা। হ'ব, ইমানতে সামৰণি, আৰু কি ক'ম আৰু বেছিকো ক'বলৈ নোৱাৰোঁ। বনাই পোৱা নাই আজিলৈকে, ফাৰ্ষ্ট টাইম বনাইছোঁ।